हेलो गाइज वेलकम बैक टू माई अनदर ब्लॉग और पुৱাৰাতি উঠিলোঁ আৰু চেহেৰি কৰি ল'ম তাৰপিছত নামাজ কোৰান পঢ়ি শুই যাম মই আৰু আম্মাক উঠাই দিম আৰু দেখিছে না এতিয়া বাজি আছে 5টা বাজিব আৰু মোৰ কমপ্লিট হৈ গ'ল আৰু মই এতিয়া শুব আহিলোঁ পঢ়া কমপ্লিট হৈ শুলোঁ আৰু আপোনালোকক ৰাতিপুৱা লগ পাম আৰু গাইজ গুড মৰ্নিং ৰাতিপুৱা উঠিলোঁ মই আৰু মিন্স তাৰপিছত এতিয়া খিৰিকী অপেন কৰি ল'ম তাৰপিছত আৰু ঘৰৰ কাম কৰি থাকিম আৰু বেটাহঁতকো উঠাই দিম আৰু দেখিছেনে এই খিৰিকী সব অপেন কৰি ল'ম মই আৰু পৰ্দা উঠাই দিলোঁ খিৰিকীৰ আৰু তাৰপিছত কি কৰিম দৰ্জা খুলি ল'ম হেয়া তাৰপিছত ঘৰ দুৱাৰ ধুনীয়া কৰি সাৰি দিম আৰু এই সোফা সব চিজিল কৰি ল'ম ধুনীয়াকৈ চাফা কৰি দিম আৰু ধূলিটো জানে সব মিন্স এইবিলাক কণ্টিনিউ মিন্স ঝাৰিয়ে থাকিব লগা হৈছে যেতিয়ালৈকে বৰষুণ নিদিয়ে আৰু দেখিছেনে সব খুলি উলি ল'লোঁ তাৰপিছত কি কৰিম ধুনীয়া কৰি মই ঘৰটো সাৰি ল'ম আৰু ঘৰ সাৰি লোৱাৰ পিছত আৰু দেখিছে মিন্স ইমান বালি আৰু ধূলি ঘৰত একো যাবলৈ নাপাব কিন্তু ধূলি আৰু বালিখিনি পাবই আৰু তো ঘৰটোতো কণ্টিনিউ ঝাৰা যায়ে থাকে কিন্তু ওলায়ে থাকে আৰু মিন্স ভৰিত মিন্স লাগিয়ে থাকে আৰু তাৰপিছত দেখিছে চাফা কৰি ল'লোঁ আৰু ধুনীয়া কৰি সাৰি উৰি কাৰণে বেটাহঁতকো উঠাব লাগিব উঠাই দিয়াৰ পিছত আৰু মই মিন্স কিটচেনত যাব লাগিব বনাবৰ কাৰণে বনাই কেনে আৰু কাপোৰ কানি ধোৱাও আছে আৰু গা ধুবও আছে আৰু এইখিনি কাম কমপ্লিটলি কৰি লোৱাৰ পিছত আৰু মোৰ মিন্স যাবও আছে হাজবেণ্ডৰ লগত যাব আছে মই মিন্স হাজবেণ্ডক ক'লোঁ তুমি মোক লৈ যাবা হাজবেণ্ডে ক'লে হ'ব দিয়া তুমি কামখিনি কৰি লোৱা তাৰপিছত মই তোমাক লৈ যাম আৰু হাজবেণ্ডৰ অলপ কাম আছিল চ' মিন্স ক'লে হ'ব দিয়া মই কৈছোঁ হ'ব দিয়া মই পটাপট কামখিনি কৰি লওঁ ৰ'বা আৰু এই ধুনীয়াকৈ মই ঘৰটো খাই লওঁ তাৰপিছত বেটাহঁতকো উঠাই দি আৰু টিথ ব্ৰাছ কৰিব দিম ফাইনেলি বেটাক উঠাই দিলোঁ উঠাই কেনে ক'লোঁ তুমি টিথ ব্ৰাছ কৰি লোৱা আৰু তেতিয়ালৈকে মই ভাতটো বনাই লওঁ চাউল ধুই ল'লোঁ ধুই কেনে বহাই দিম আৰু তাৰপিছত ব্ৰইলাৰ আছিলে ফ্ৰিজত চ' ওলাই কেনে বইল কৰি ল'লোঁ আৰু বইল কৰি লোৱাৰ পিছত আৰু ধুনীয়া কৰি বনাই দিম মছলা চছলা দি কেনে আৰু এইটো হ'ল কলফুল কাটি ল'লোঁ কলফুলত বোলে আইৰণ মিন্স থাকে চ' কলফুল খাব লাগে গাইজ আৰু এই কলফুলখিনি ধুনীয়া কৰি কাটি ল'ম মই কাটি কেনে আলু এটা দি কেনে ধুনীয়া কৰি গেৰাবি টাইপৰ নিচিনা বনাই দিম তাৰপিছত দেখিছেনে মোৰ ভাতো হৈ যাব এতিয়া চিকেনখিনিও বহাই দিছিলোঁ আৰু এই চব্জি বনাই ল'ম এইটো ভাজিটো আৰু তাৰপিছত দালিও কমপ্লিট হৈ গৈছে তাৰপিছতে আহিলোঁ কাপোৰ ধুবৰ কাৰণে ঘৰৰ কাপোৰ আছিলে বেডশ্বীট এইবিলাক চব ধুই ল'ম ধুই লোৱাৰ পিছত এই দেখিছেনে গা চা ধুই কেনে আহিলোঁ মই মেলিলোঁ গাইজ মেলি দিলোঁ চব এইবিলাক বেডশ্বীটবিলাক কি জানেনে পটকৈ শুকাই যায় কাৰণ এইটো মিন্স ৰ'দো নালাগে জাষ্ট হাৱাতে মিন্স মেলি দিলে শুকাই যায় আৰু চ' মিন্স বিচনাত মিন্স অলপ দেৰি পিছতে মই মিন্স লৈও আহোঁ সেইটোৱে আকৌ পাৰি দিব পাৰে আৰু ছাপ'জ মানুহ চানুহ আহিলে মিন্স সেইটো ধুই কেনে তাৰপিছত আৰু নেক্সট বেডশ্বীট মই পাৰি দিওঁ বাট মিন্স এইটো ইমান দৰকাৰ নাই কাৰণ এইটো মেলি দিয়াৰ লগে লগে মিন্স শুকাই যোৱাৰ পিছত আৰু মিন্স মই বেডত এগেইন ইউজ কৰিব পাৰোঁ ৰিইউজো হৈ যায় পটক কৰি আৰু চ' আৰু সোনকালে শুকাই যায় বুলি আৰু মেলি দিলোঁ আৰু দেখিছেনে মেলি দিয়াৰ পিছত কি কৰিম আৰু ঘৰৰ কাম আছে আৰু কি কয় হাজবেণ্ডক কৈছোঁৱে ঘৰৰ কাম কমপ্লিট হোৱাৰ পিছত মোক লৈ যাবা তুমি কৈছে হ'ব দিয়া আৰু বেটাহঁতকো ব্ৰেকফাষ্ট দিব লাগিব আৰু একচুৱেলি বনাব লাগে আৰু মিন্স ভাত বনাবই লাগে কাৰণ বনাই কেনে গ'লে আৰু মিন্স ছাপ'জ সিহঁতৰ ভোক চোক লাগিলে খাব পাৰিব আৰু আম্মা আছে ওলাই দিব তেতিয়া আৰু মই মিন্স এতিয়া বজাৰ ছাপ'জ দেৰি হ'লে খোৱা লোৱাটোখিনি সিহঁতৰ হ'ব আৰু দেখিছেনে ধামাটো মই কামখিনি কৰি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সোনকালে হ'লে বেছি ভাল হয় আৰু ঘৰৰ কাম কৰোঁতে টাইম মিন্স গুচি যায় গমে পোৱা নাযায় এয়া আৰু এই দেখিছেনে ক্লিপ মাৰি দিছোঁ ক্লিপ মাৰি দিলে মিন্স উৰি নপৰে আৰু চ' সেইকাৰণে ক্লিপবিলাক লগাই দিম ভালদৰে এয়া হৈ গ'ল তাৰপিছত হৈ যোৱাৰ পিছত আৰু মিন্স মই আৰু হাজবেণ্ডক কৈছোঁৱে যাবৰ কাৰণে হাজবেণ্ডে ওলাই আছে কিজানি ৰেডি হৈছে আৰু মই যাব লাগিব এতিয়া এয়া আৰু চব হৈ যোৱাৰ পিছত চুলিখিনি ধুনীয়া কৰি মই ঝাৰি ল'ম এয়া কাপোৰত ক্লিপখিনি লগাই ল'লোঁ পূৰা কমপ্লিটলি আৰু চুলিখিনি ধুনীয়া ঝাৰি ল'লোঁ আৰু তাৰপিছত কি কৰিম আৰু এতিয়া আৰু যাব আছে আৰু অলপ মুখত ক্ৰীম একচুৱেলি ৰোজা ৰাখিলে এইবিলাক লগাব নাপায় তথাপি অলপ মুখটো মিন্স টানি আছিল চ' অলপ ক্ৰীম লগাই ল'লোঁ আৰু আহিলোঁ হাজবেণ্ডক ক'লে আহা তাৰপিছত হাজবেণ্ডো আহিল হাজবেণ্ডৰ লগত গ'লোঁ মই এই দেখিছেনে আৰু হাজবেণ্ডে ক'লে কি
হাজবেণ্ডৰ কাম আছে কৈছে কি হ'ব দিয়া তোমাকখিনি তুমি কামখিনি তুমি কৰি লোৱা তাৰপিছত তোমাক থৈ দিম ঘৰত আৰু হাজবেণ্ডে বুজাব কৈছে মোক যে হ'ব দিয়া ব'লা তুমি আৰু দেখিছেনে দলং বনাই আছে যে এই দলং ব্ৰিজখন বনাই থকাৰ কাৰণে মিন্স বহুত ট্ৰাফিক জাম হৈ আছে বাট মিন্স ভাল সোনকালে হৈ গ'লে আৰু এইখিনি মিন্স প্ৰব্লেমখিনি নহয় আৰু চব দিগে ব্ৰিজ হৈছে চব ভাল লাগি আছে ভাল লাগে ওপৰৰ ডিগি দিও যাব পাৰে তলৰ ডিগিৰ পৰাও যাব পাৰি দেখিছেনে আৰু ফাইনেলি মই মিন্স হাজবেণ্ডক ক'লোঁ ব'লা তুমি মোক থৈ দিয়া আৰু হাজবেণ্ডে মোক ঘৰত থৈ কেনে গ'ল আৰু মিন্স মই বেটাহঁতক ক'লোঁ ব'লা তোমালোককো লৈ যাওঁ আৰু ভণ্টিকো ল'লোঁ লগত ভণ্টিও যাব বোলে চ' ভণ্টি আৰু মই মিন্স আহিলোঁ বজাৰত শ্বপিং কৰিব কাৰণে দেখিছেনে ক'লা চালৱাৰ শ্বুটটো ইমান ধুনীয়া লাগিছে মিন্স বথ চাইড ৱৰ্ক কৰা আছিল ফ্ৰম দ্য ৰাইট আৰু ফ্ৰণ্ট আৰু বেক চাইড ফ্ৰম দ্য বথ চাইড কৰা আছিল বহুত ভাল লাগিলে কিন্তু বহুত প্ৰাইচ কৈছিল চ' মিন্স নল'লোঁ আৰু এইবিলাক চালোঁ এই দুপাট্টাটো বহুত ধুনীয়া লাগিছে এইটো অলপ নিউ মডেলৰ চ' মিন্স ভাল লাগিছে মই ক'লোঁ ল'ব কেনে ভণ্টিয়ে ক'লে মই ল'ম দিয়া 300 কৰি কেনে এটা দুপাট্টা এইটো নিউ মডেলৰ যে চ' ল'লোঁ আৰু নাইটিবিলাক চালোঁ ধুনীয়া ধুনীয়া নাইটি নিউ মডেলৰ ওলাইছে চ' সেই নাইটিবিলাক ভণ্টি ক'লে ব'লা তুমি লোৱা মই লওঁ মই কৈছোঁ হ'ব দিয়া এয়া দেখিছেনে এয়া নাইটিটো বহুত ধুনীয়া লাগে নাইটি কাফতান টাইপ মিন্স এইটো এটা আছিল কাফতান টাইপ বাট মিন্স আৰু এটা আছে সেইটো মিন্স ডাইৰেক্ট মিন্স কঁকালত মিন্স সেইটো টানি ল'লে টাইট হৈ যায় ফিটিং কৰাব দৰকাৰ নাই চব চাইজৰ মিন্স মানুহে পিন্ধিব পাৰে এইটো দেখিছেনে ইমান ধুনীয়া লাগিছে গ্ৰীণ কালাৰ আছিল তাৰপিছত ব্লু কালাৰ আছিল ৰেড আছিল এনেকুৱা চইচ কৰি ল'লোঁ আৰু 3খনমান এই দেখিছেনে আৰু ডাঙৰ ফুল ফ্লাৱাৰ থকা মোক বহুতে ভাল লাগে আৰু মই একচুৱেলি বিচাৰিছিলোঁ ব্লেক এণ্ড হোৱাইট চ' ব্লেক এণ্ড হোৱাইট নাপালোঁ আৰু মোৰ মানে ব্লেক এণ্ড হোৱাইটটো মোৰ বহুত ফেভৰেট মই বহুতে ভাল পাওঁ সেইকাৰণে মোৰ ঘৰৰ এভৰিথিং চফাৰ পৰা লৈ চব ব্লেক এণ্ড হোৱাইট টাইলছ এটচেট্ৰা মিন্স চব ব্লেক এণ্ড হোৱাইট মোৰ চইচেদি মোৰ চইচটো বহুত মোৰ চইচেদি মিন্স ব্লেক এণ্ড হোৱাইটে মোৰ চইচ আৰু দেখিছেনে ব্লুটোও বহুত ধুনীয়া লাগি আছিলে বাট মিন্স মোৰ ব্লু কালাৰ বহুত আছে তাৰপিছত আহিলোঁ ঘৰত আহি কেনে ইফতাৰ কাৰণে পটাপট বনাই ল'ম আৰু ভণ্টি ল'ৰাটো ক'লোঁ মোৰ লগতে ইফতাৰ কৰিবৰ কাৰণে আৰু আম্মাহঁতকে দামাদম বনাই কেনে এইফালে ৰুটি পটাপট বনাই ল'ম আৰু আম্মাক দি আহিম এইফালে আৰু আমাৰ ডাইনিঙত ধুনীয়া কৰি সজাই ল'ম আম্মাক ক'লোঁ তুমি হাত চাত ধুই লোৱা ধুনীয়া কৰি আৰু আম্মাক মই দি আহিলোঁ আৰু দেখিছেনে চেৱাই বনাইছিলোঁ আজি আৰু ইয়াত দোৱা কৰি লোৱাৰ পিছত আৰু আজান দিলে আৰু দিওঁতে আৰু ইফতাৰ কৰিম ইফতাৰ খেজুৰ খালোঁ আৰু ভণ্টি ল'ৰাকো দিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক বাই